আশা কৰিছো আপোনাৰ সব কুশলে আছে। আজি আপোনাৰ সবৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিলো আৰু লগতে ভাবিলো যে আপোনালোকৰ সৈতে একেলগে এভাগি আমি ভাওনা চাম। গতিকে আপোনাৰ সবৰ আশীৰ্বাদৰ সমান্তৰালকৈ গুৰুজনৰ ওচৰত সেৱা জনাবলৈ আহিলো, ভাওনা ভাগি চাবলৈ আহিলো। এই অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছো, মঞ্চত আসন গ্ৰহণ কৰা প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছো। আমাক এটি বিষয়বস্তু আসলতে নিৰ্ধাৰণ কৰি দিয়া হৈছিল, গতিকে আমি সেই বিষয়বস্তুৰ ওপৰতে আমাৰ অকণমান ক'বলগীয়া খুব চমুকৈ আজি কম। গতিকে সেই কথাখিনি অকণমান আপোনালোকক কৈ যাব বিচাৰিম। কথাখিনি কওঁতে যদি ক'ৰবাত ভুল হয় মই আগতীয়াকৈ আপোনাৰ সবৰ ওচৰত ক্ষমা বিচাৰিছোঁ। বেছি দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোক প্ৰত্যেকে ভাওনাখনৰ বাবে অপেক্ষা কৰি আছে। আমাক এটা নিৰ্দিষ্ট বিষয় দিয়া হৈছিল আৰু আমাৰ বিষয়বস্তুটো আছিল অংকীয়া ভাওনা আৰু নতুন প্ৰজন্ম। বিষয়বস্তুটো সুবিধা হোৱাকৈ মই দুটা ভাগত বিভক্ত কৰি ল'ব বিচাৰিছোঁ। প্ৰথমে অংকীয়া ভাওনা আৰু তাৰ পাছত নতুন প্ৰজন্ম। এতিয়া অংকীয়া ভাওনা বুলি কোৱাৰ লগে লগে আপোনালোক সকলো প্ৰত্যেকেই জ্ঞাত যে কোনসমূহ নাটক অংকীয়া নাট বুলি কোৱা হয় বা অংকীয়া ভাওনা বুলি কোৱা হয়। আমি প্ৰত্যেকেই জানো আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা ভাওনাক বা নাটক অংকীয়া নাট বুলি কোৱা হয়। আচলতে অংকীয়া নাট এই শব্দটো এটা আধুনিক শব্দ। অংক আৰু ইয়া এই দুয়োটা প্ৰত্যয়ৰ যোগ দি অংকীয়া এই শব্দটোৰ প্ৰচলন হৈছিল। বৈষ্ণৱ সমাজে সেই শব্দটোৰ প্ৰচলন কৰিছিল বিশেষণমূলক এটা শব্দ হিচাপে, গতিকে তাৰ পৰা সেই অংকীয়া শব্দটো আহিছে। আৰু সত্যেন্দ্ৰনাথ শৰ্মাদেৱে অংকীয়া নাটৰ উৎপত্তি আৰু বৈশিষ্ট্য এই গ্ৰন্থখনিত অংকীয়া নাটৰ বিষয়ে উল্লেখ কৰি থৈ গৈছিল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ দুয়োগৰাকীৰ পিছৰ সময়ছোৱাত যিসকল লেখকে নাট লিখিছিল গুৰু দুজনাৰ শৈলীৰ পৰা কিছু পৃথক আছিল। গতিকে সেইবাবে পিছৰ লেখকসকলে যেতিয়াই নাট এখন ৰচনা কৰিছিল সেই পৃথকতাটোক জীয়াই ৰাখিবৰ বাবে সেই পূৰ্বৰ অৰ্থাৎ দুয়োজনা গুৰুৱে সৃষ্টি কৰা নাটসমূহক অংকীয়া নাটৰ নাম দিছিল। গতিকে পৃথকতাটোৰ বাবে অংকীয়া নাট আহিছিল। সত্যেন্দ্ৰনাথ শৰ্মাদেৱে সেই কথাখিনি তেনেকৈ কৈছে। আৰু আনফালে আপুনি যদি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰথমখন নাট আমি প্ৰত্যেকেই জানো চিহ্ন যাত্ৰা, সেই চিহ্ন যাত্ৰা ভাওনা ভাগিত সপ্তবৈকুণ্ঠক দেখুওৱা হৈছিল, সপ্তবৈকুণ্ঠৰ চিত্ৰপট কৰা হৈছিল। গতিকে সেই সপ্তবৈকুণ্ঠৰ আধাৰত ৰচিত যিসমূহ চৰিত পুথি আছে তাত অংকীয়া শব্দটোৰ ব্যৱহাৰ হৈছে বুলি বহু বৈষ্ণৱে স্বীকাৰ কৰিছে। আনফালে যদি আপুনি সংস্কৃত নাট্যশাস্ত্ৰ চাই তেন্তে অংক শব্দটোৰ অৰ্থ হৈছে চিহ্ন, অৰ্থাৎ কাহিনীৰ এটা চিহ্নিত কৰা, স্তৰ চিহ্নিত কৰা। য'ত অংক আছে সেয়া অংকীয়া, সেয়া অংকীয়া নাটৰ শব্দটোৰ সৃষ্টি, সেয়া পাতনিৰ কথা বুলি আমি ক'ব পাৰোঁ। গতিকে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা এক অন্যতম জাতিৰ বাবে আগবঢ়াই থৈ যোৱা অৱদানেই আছিল অংকীয়া নাট বা অংকীয়া ভাওনা। এই অংকীয়া ভাওনাৰ বহুখিনি উপাদান আছে। সেই উপাদানসমূহৰ ভিতৰত বিশেষভাৱে লক্ষণীয় যদি আমি কওঁ, প্ৰায় প্ৰথমটো হৈছে ইয়াত ভাৰতীয় নাট্যশাস্ত্ৰৰ উপাদান। তাৰ পাছতো হৈছে বিভিন্ন সময়ত যে আমাৰ গুৰুজনাই তীৰ্থ ভ্ৰমণ কৰিছিল তাৰ পৰা আহৰণ কৰা উপাদান, আৰু তাৰ পাছত বিভিন্ন অঞ্চলত যে সাংস্কৃতিক অনুষ্ঠান হৈছিল সেই অনুষ্ঠানসমূহৰ পৰা আহৰণ কৰা উপাদান। তাৰ আন এটা উপাদান আছিল এই যে লোক সংস্কৃতি, আমাৰ যে লোককলা কৃষ্টি, তাৰ পৰা আহৰণ কৰা উপাদান। আৰু চতুৰ্থটো হৈছে নিজস্ব প্ৰতিভা বিকাশ, অৰ্থাৎ এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যাওঁতে এগৰাকীয়ে যেনেকৈ অভিনয়ৰ জৰিয়তে সেই চৰিত্ৰটোক ফুটাই তোলে, অৰ্থাৎ অভিনয়, অৰ্থাৎ সেই শিল্পকলাটোৰ তেওঁৰ এগৰাকী সাধক। গতিকে সেই যিখিনি প্ৰক্ৰিয়াৰ দ্বাৰা নিজক উপস্থাপন কৰে, চৰিত্ৰটো উপস্থাপন কৰে, তাত নিজস্ব প্ৰতিভাৰ প্ৰকাশ পায়। গতিকে সেয়া এটা অন্যতম উপাদান। অভিনয় কৰাৰ লগে লগে সেই অভিনয়ত অংকীয়া নাটত মূলতঃ অভিনয় শৈলী কেনেধৰণৰ হয় মই যদি থোৰতে আপোনালোকক কওঁ তেন্তে তাৰ মূল চাৰিটা উপাদান আংগিক, বাচিক, সাত্ত্বিক আৰু আহাৰ্য। গতিকে আংগিক, বাচিক, সাত্ত্বিক আৰু আহাৰ্য এই চাৰিটা উপাদানেৰে অংকীয়া নাটৰ অভিনয় হয়। এটা মূল বৈশিষ্ট্য হৈছে আমি প্ৰত্যেকেই সেই কথাটো জানো, অংকীয়া নাট ব্ৰজাৱলী ভাষাত ৰচনা কৰা, মৈথিলী আৰু অসমীয়া ভাষাৰ এটা সংমিশ্ৰণ ভাষা ব্ৰজাৱলী। কিন্তু লাহে লাহে আমাৰ সমাজত বা আমাৰ অসমত এতিয়া
এই ব্ৰজাৱলী ভাষাৰ গুৰুজনাই যেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিছিল, নাটত ব্যৱহাৰ কৰিছিল, আমি কিন্তু সেই ব্ৰজাৱলী ভাষাৰ অংকীয়া নাটসমূহ আমি লাহে লাহে প্ৰচাৰ প্ৰসাৰটো ক'ৰবাত কমাই আনিছোঁ। ব্ৰজাৱলী ভাষাৰ এটা গুৰুজনাৰ সৃষ্টিৰাজিৰ এক বিশেষ বৈশিষ্ট্য আৰু অন্যতম এটা বৈশিষ্ট্য আছিল এই গোটেই অংকীয়া নাটৰ শৈলীত ইয়াৰ মূল ভেটিটোৱে আছিল ভক্তি ৰস। যদি ভক্তি ৰস নাথাকে, সেৱাৰ ৰস নাথাকে, কৃষ্ণ সংস্কৃতি নাথাকে, তেন্তে সি কেতিয়াও ভাওনা হ'ব নোৱাৰে। গতিকে গুৰুজনাই এই সন্মুখত গুৰু আসন ভাগি স্থাপন কৰি অতবোৰ ৰাইজক যে মাতি আনিছিল ভাওনা ভাগি চাবলৈ, সকলো যে ঢপলিয়াই আহিছিল, কিয় আহিছিল? কাৰণ গুৰুজনাই তাত এক ঈশ্বৰবাদৰ কথা কৈছিল যে এক দেও, এক সেও, এক বিনে নাই কেও। সেই এজন ঈশ্বৰৰ ওচৰলৈ অনা এটা প্ৰক্ৰিয়া আছিল আৰু সমাজ সমৃদ্ধিশালী কৰিবৰ বাবে ই এটা গুৰুজনাৰ প্ৰক্ৰিয়া আছিল। কাৰণ ভাষণ দিলে মানুহে বহু দেৰি কথা শুনি নাথাকে, গান এটা গালে হয়তো বহু দেৰি গীতটো শুনি নাথাকিবও পাৰে, কিন্তু গুৰুজনাই এনেকুৱা এটা ব্যৱস্থাৰ তেওঁ সহায় লৈছিল যে তাত নৃত্যও চলি থাকিব, তাত অভিনয় চলি থাকিব, তাত গীত চলি থাকিব। গতিকে গীত নৃত্য বাদ্যৰ সংমিশ্ৰণ, তাত ভক্তিভাৱৰ সমাহাৰ ঘটিব আৰু যি দৃশ্য উপভোগ কৰাৰ লগে লগে প্ৰতিগৰাকীৰ হৃদয়ত আধ্যাত্মিকতাই বিৰাজ কৰিব। অৰ্থাৎ ভক্তি ৰসটো বুজিবলৈ যাওঁতে প্ৰতিগৰাকী অসমীয়াই হৃদয়ত আধ্যাত্মিকতা কঢ়িয়াব পাৰিব। গতিকে গুৰুজনাৰ সেইটোৱেই মূল উদ্দেশ্য আছিল, ইয়াৰ ভেটিটোৱে আধ্যাত্মিকতা। গতিকে আপোনালোকে আজি ভাওনা ভাগি চাবলৈ আহিছে, ভাওনা ভাগি কেৱল এটি অনুষ্ঠান বুলি ভাওনা ভাগি যদি চাই গুচি যায়, তেন্তে ইয়াৰ পৰা আপোনালোকে হয়তো একো কঢ়িয়াই নিব নোৱাৰিব ঘৰলৈ যাওঁতে। ভাওনা ভাগিত আপোনালোকে উপভোগ কৰোঁতে প্ৰত্যেকটো চৰিত্ৰ আপোনালোকে যদি অনুভৱ কৰিব পাৰে, হৃদয়ত যদি প্ৰত্যেকটো চৰিত্ৰই আপোনালোকক কিবা এটা উপলব্ধি কৰোৱাইছে, তেন্তে গম পাব আপোনালোকে সেই ভক্তিৰসৰ দিশেৰে আগবাঢ়িছে। আৰু গুৰুজনাই, আমাৰ গুৰুজনাই সেইটো উদ্দেশ্য আগত ৰাখিয়েই এই অংকীয়া ভাওনাৰ ৰচনা কৰিছিল। অংকীয়া নাট, প্ৰত্যেকখন নাটত গুৰুজনে খুব সুন্দৰকৈ চৰিত্ৰবোৰ সজাইছিল, বৰ সুন্দৰকৈ প্ৰত্যেকটো চৰিত্ৰৰ উপস্থাপন কৰিছিল আমাৰ গুৰুজনাই। গতিকে গুৰুজনাৰ সৃষ্টিৰাজিৰ সেই পৃথকতা সমগ্ৰ বিশ্বতেই বিৰল আৰু সেয়া অতুলনীয়, একক, অনন্য বুলি আমি প্ৰত্যেক মুহূৰ্তত আমি প্ৰতিগৰাকী অসমীয়াই স্বীকাৰ কৰি আহিছোঁ। এতিয়া আহোঁ নৱপ্ৰজন্মৰ কথাখিনি লৈ। এই যে অংকীয়া ভাওনা আৰু নতুন প্ৰজন্ম বুলি এটা বিষয়বস্তু আমাক নিৰ্ধাৰণ কৰি দিয়া হৈছে, কেৱল নতুন প্ৰজন্ম নহয়, মই কথা এষাৰ আমি বুলি ক'বলৈ বেছি সুবিধা পাম যে দায়িত্বটো কেৱল নতুন প্ৰজন্মৰ নহয়। এতিয়া অংকীয়া ভাওনা এখন আমাৰ সন্তানে শিকিব কেনেকৈ, কৰিব কেনেকৈ, নতুনক শিকাব কোনে? এটা স্বাভাৱিক উত্তৰ, নতুনক শিকাব লাগিব জ্যেষ্ঠই। গতিকে এই শব্দটো কেৱল নতুন প্ৰজন্মক দায়িত্বটো নিদি আমি যদি আমাৰ কৰি লওঁ, তেন্তে প্ৰত্যেকৰ বাবে সুবিধা হ'ব। গতিকে অংকীয়া ভাওনা বা অংকীয়া নাট প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত দায়িত্ব আছে প্ৰতিগৰাকী অসমীয়াৰ। নতুন প্ৰজন্মই প্ৰশিক্ষণৰ এটা সুবিধা পাব লাগিব অসমৰ বিভিন্ন প্ৰান্তত। আমি প্ৰত্যেকেই এটা প্ৰশিক্ষণৰ ব্যৱস্থা হোৱাটো, প্ৰত্যেকেই প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ সুবিধা পোৱাটো আমি কামনা কৰোঁ। এই প্ৰশিক্ষণৰ পাছতহে আহে প্ৰতিযোগিতা, তাৰ পাছত আহে প্ৰচাৰ প্ৰসাৰ। প্ৰশিক্ষণৰ পাছত প্ৰতিযোগিতা আৰু তাৰ পাছত প্ৰচাৰ প্ৰসাৰ। এটা ধাৰাৰ সৃষ্টি হৈছে অসমত। আপোনালোকে মন কৰিছেনে? আজিকালি ভাওনাৰ প্ৰতিযোগিতা হয়, একাংশই নেতিবাচক দৃষ্টিভংগীৰে এই কথাখিনি ক'ব বিচাৰে যে ভাওনাৰ প্ৰতিযোগিতা হোৱাৰ বাবে বৰ এটা ভাল হোৱা নাই। কিন্তু মই কথাখিনি অকণমান ইতিবাচক দৃষ্টিভংগীৰে ক'ব বিচাৰিম যে ভাল হৈছে। অসমত প্ৰতিযোগিতা হোৱাৰ বাবে ভাল হৈছে, কাৰণ আমাৰ নতুন প্ৰজন্ম আগ্ৰহী হৈছে। ভাওনা এখন উপস্থাপন কৰোঁতে কেৱল এই অগ্নিগড়ৰ ভিতৰত প্ৰৱেশ কৰি তাত অভিনয় কৰা শিল্পীসকলেই নহয়, সেই ভাওনাখনিত জড়িত হৈ থাকে একেবাৰে ৰূপসজ্জাৰ পৰা বাদ্যযন্ত্ৰীৰ পৰা শব্দযন্ত্ৰীলৈকে প্ৰতিগৰাকী অসমীয়াৰ কষ্ট। আমাৰ নতুন প্ৰজন্মই সেইখিনি এতিয়া কৰিবলৈ আৰম্ভ কৰিছে। ভাওনাখন কৰি কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে। স্বাভাৱিকতে এই গ্ৰাম্য অৰ্থনীতিত এটা প্ৰভাৱ পেলায়। গতিকে সেইটো আমাৰ বাবে শুভ লক্ষণ। আমি নেতিবাচক কথাৰে আমাৰ নতুন প্ৰজন্মই যেতিয়া প্ৰতিযোগিতাত অংশ ল'বলৈ যায়, আমি তেওঁলোকক সমালোচনাৰে থকা সৰকা কৰাতকৈ আমি ভাবোঁ যে অকণমান সাহস দিব লাগে, যে আহা তোমালোকেও গুৰুজনাৰ সৃষ্টিৰাজিক প্ৰচাৰ প্ৰসাৰ কৰা, চৰ্চা কৰা। কথাবোৰ প্ৰত্যেকটো মুহূৰ্তত সমালোচনাৰ দৃষ্টিভংগীৰে নহয়, কেতিয়াবা আমি অকণমান ইতিবাচক দৃষ্টিভংগীৰেও যদি চাওঁ, মই ভাবোঁ যে ই আমাৰ বাবে স্বাভাৱিকতে এটা শুভ বাৰ্তা কঢ়িয়াব। গতিকে অংকীয়া নাটৰ প্ৰচাৰ প্ৰসাৰ এতিয়া কমি অহাৰ যিটো পৰিৱেশ আমাৰ সৃষ্টি হৈছে, সেইটো আমি আকৌ জীয়াই ৰাখিব লাগিব।
এতিয়া কেইটামান দিন পূৰ্বে ৰাস অনুষ্ঠিত হৈ গ'ল, কিন্তু ৰাসত কিমানখন মঞ্চই গুৰুজনাৰ কেলিগোপাল নাটভাগ মঞ্চস্থ কৰিলে সেইটো এটা প্ৰশ্ন। কেইখনমান মঞ্চৰ বাহিৰে আঙুলিৰ মূৰত গণিব পৰা অসমৰ কেইখনমান মঞ্চৰ বাহিৰে আমি আন মঞ্চত কেলিগোপাল নাটভাগী মঞ্চস্থ কৰা দেখিবলৈ নাপালোঁ। কিয়? আমাৰ গুৰুজনাই কেলিগোপাল নাটভাগীতে ভগৱান শ্ৰীকৃষ্ণৰ আৰু গোপিনীসকলৰ সেই লীলাক অৰ্থাৎ জীৱাত্মাৰ পৰা পৰমাত্মাৰ মিলনৰ সেই প্ৰক্ৰিয়াক ভক্তিৰসৰ মাজেৰে উপস্থাপন কৰি থৈ গৈছিল কেলিগোপাল নাটভাগীত। আৰু কেলিগোপাল নাটভাগীৰ পাছৰ পৰাই অসমীয়া সমাজেও ৰাসৰ প্ৰতি এটা ধাৰণা লৈছিল। আৰম্ভণি কেলিগোপাল নাটত, য'ত আৰম্ভ হৈছিল কেলিগোপাল নাটত, সেই কেলিগোপাল নাটভাগী এইবাৰ আমি মঞ্চস্থ কৰা দেখিবলৈ নাপালোঁ। আঙুলিৰ মূৰত গণিব পৰা কেইখনমান মঞ্চই অৱশ্যে কৰিলে, গতিকে সেইসকল আয়োজক সমিতিলৈ আমি কৃতজ্ঞতা জনাইছোঁ। সেই অংকীয়া নাটবোৰ জীয়াই ৰখাৰ ক্ষেত্ৰত আমি প্ৰত্যেকগৰাকী এতিয়া অন্ততঃ দায়িত্বশীল হ'ব লাগিব। প্ৰত্যেকগৰাকী অন্ততঃ খুব পৰিকল্পনাৰে অসমৰ প্ৰেক্ষাপটত কিছু আঁচনি আমি সাজু কৰিব লাগিব যে ইয়াৰ পিছৰ পদক্ষেপ আমাৰ কেনেধৰণৰ হ'ব। প্ৰত্যেকেই শিকি ইয়াক প্ৰতিযোগিতাৰ মাজলৈ নি শুদ্ধকৈ নিখুঁতভাৱে আমাৰ গুৰুজনাৰ সৃষ্টিৰাজি যাতে আমাৰ মাজত আজীৱন ৰৈ যায় আৰু নতুন প্ৰজন্মই যাতে আপোনাক মোক দুখিব নোৱাৰে বা প্ৰশ্ন কৰিব নোৱাৰে তোমালোকে এইটো কিয় নকৰিলা, তেনেকুৱা এটা পৰিৱেশৰ আমি প্ৰত্যেকেই সৃষ্টি কৰিব লাগিব। মই ভাবোঁ যে ভাওনা সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত কেৱল গাঁৱৰ নগেন ককাইদেউৰ ছোৱালীজনীৰ দায়িত্ব নহয়, গাঁওখনৰ বগেন ককাইদেউৰ ল'ৰাটোৱেহে খোল বজাব লাগিব সেইটো কথা নহয়। সেই দায়িত্বটো এজন বৰমূৰীয়াৰো থাকিব লাগিব। এজন ৰাজনীতিবিদেও নিজৰ ল'ৰা ছোৱালীক গাঁৱলৈ আনি নাট ভাওনা শিকাব লাগিব, খোলটো কান্ধত তুলি দিব লাগিব। সেই দায়িত্ব কেৱল আমাৰ গ্ৰাম্যাঞ্চলতেই নাই, দায়িত্ব চহৰ অঞ্চলত জন্ম হোৱা প্ৰতিগৰাকীৰ বুকুত থাকিব লাগিব। অৰ্থাৎ আমাৰ সেই শিপাডালৰ সৈতে সম্পৰ্ক কেৱল গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীৰ থাকিলে নহ'ব, চহৰ অঞ্চলৰ প্ৰত্যেকগৰাকীৰ সেই সম্পৰ্কটো থাকিব লাগিব। দায়িত্ব কেৱল আমি কিয় ল'ম, প্ৰত্যেকেই ল'ব লাগিব। আমি ভাবোঁ উপদেশতকৈ আৰ্হি ভাল। গতিকে ভাওনাৰ সৈতে জড়িত হৈ ভাওনা এখন উপস্থাপন কৰাটো কিমান জটিল, কিমান কষ্টকৰ ভাওনা কৰি থকা শিল্পীসকলে সেয়া অনুভৱ কৰে। গতিকে কোনোদিন ভাওনাৰ মঞ্চখন গৰকি নোপোৱা লোকে যদি সামাজিক মাধ্যমত ভাওনা কৰি থকা শিল্পীসকলক সমালোচনা কৰে তেতিয়া কথাষাৰ বৰ ভাল নেদেখি নোখোৱায়। গতিকে ভাবোঁ প্ৰত্যেকেই গুৰুজনাৰ সৃষ্টিৰাজিক দায়িত্ব হিচাপে লৈ যে এইখিনি আমি কৰিব লাগিব আৰু আমি প্ৰত্যেকেই কৰিব লাগিব। দায়িত্ব হিচাপে লৈ সেই দায়িত্ব একনিষ্ঠভাৱে পালন কৰক, সিমানখিনি অন্ততঃ অসমীয়া শক্তিশালী হৈ থাকক, আমি তাৰেই কামনা কৰোঁ। গতিকে নতুন প্ৰজন্মৰ কান্ধত এতিয়া লাহে লাহে দায়িত্ব আৰু বাঢ়িছে, কাৰণ আমি নিখুঁতকৈ প্ৰত্যেকটো উপস্থাপন কৰিব লাগিব। এইটোও ঠিক যে অতি বেছি প্ৰতিযোগিতামুখী হ'লে, যে প্ৰতিযোগিতাত কেৱল পুৰস্কাৰটো পাম বুলি যদি ভাওনা ভাগীত অংশ লয়, তেন্তে শিকাৰু হিচাপে আগবাঢ়ি যোৱা কোনোবা এগৰাকীৰ মন ভাঙি যোৱাৰ কথাবোৰ অলপ বেছিকৈ হৈ পৰে। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ ভক্তিৰসৰ মাজত থাকি শিকাৰু হিচাপে যদি এটা দল আগবাঢ়ে তেন্তে সেই দলটো কেতিয়াও আদৰ্শগত কথাবোৰৰ পৰা পিছ হুৰুকি নাথাকে। কাৰণ প্ৰতিযোগিতাত এদিন পুৰস্কাৰ পাব, এদিন পুৰস্কাৰ নাপায়। গতিকে প্ৰতিযোগিতাটো চলি থাকিব, কিন্তু তাৰ অন্তৰালত ভাওনা এখন উপস্থাপন কৰোঁতে আমাক যি ভক্তিৰসৰ প্ৰয়োজন, সেই ভক্তি ৰস আমি কিমান আনিব পাৰিছোঁ, এটা পৰিৱেশৰ কেনেভাৱে সৃষ্টি কৰিব পাৰিছোঁ, সেইটো আমাৰ বাবে খুব লক্ষণীয়। অৰ্থাৎ ঈশ্বৰৰ প্ৰৱেশ ঘটিছে, কিন্তু আপোনালোকে হাই উৰুমি কৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ চৰিত্ৰটো প্ৰৱেশ হৈছে, আপোনালোকৰ চিঞৰ বাখৰ বাঢ়ি গৈছে, চৰিত্ৰটি আপোনালোকে অনুভৱ কৰিব পৰা নাই। কৃষ্ণ প্ৰৱেশ ঘটিছে, আপোনালোকৰ হুলস্থুল চিঞৰ বাখৰ। অসুৰৰ প্ৰৱেশ ঘটিছে, আপোনালোকে কিৰিলি পাৰিছে। অসুৰ ওলাইছে মানে আমাৰ ভাল লাগে, আমি আৰু এক চাটকৈ অসুৰৰ প্ৰৱেশ চাই থাকোঁ। যুদ্ধ ভাল লাগে আমাৰ। এই চৰিত্ৰবোৰ আপুনি মই অনুভৱ কৰিব নোৱাৰাকৈ যদি কিৰিলি পাৰোঁ, চৰিত্ৰটো আমি উপস্থাপন হৈ আছে তাত, ভক্তিৰসেৰে সেই চৰিত্ৰটি আমি চাব পৰা নাই। গুৰুজনাই কি কৈছিল যে ভাওনা ভাগি চাবৰ বাবে এই দুয়োটা যে চকু দিছে, এই দুয়োটা চকুৰ কেৱল ভাওনা ভাগি চাই তাৰ পৰা আঁতৰি যোৱাটোৰ কথাই কোৱা নাছিল। সেই দৃষ্টিৰ জৰিয়তে কেনেকৈ হৃদয়ত ভক্তিৰস আপুনি আপোনাৰ শিপাব পৰা এটা ব্যৱস্থা কৰিব পাৰে, সেইটোৰ বাবেহে এই ব্যৱস্থাটো কৰিছিল। যাৰ বাবে ভাওনা ভাগি মুকলি পথাৰত নকৰি সেই ভাওনা ভাগি নামঘৰত কৰাৰ ব্যৱস্থা কৰিছিল। কিয়নো নামঘৰত কেতিয়াও অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি নহয়। কাৰণ মনুষ্যৰ যদি কেতিয়াবা কাৰোবালৈ ভয় আছে, তেন্তে কাৰ প্ৰতি ভয় আছে? ঈশ্বৰৰ প্ৰতি ভয় আছে। মানুহে মানুহলৈ ভয় নকৰে, ভয় কাৰ প্ৰতি কৰে? ঈশ্বৰৰ প্ৰতি কৰে।
গতিকে গুৰুজনায়ো জানিছিল যে এই মানুহে ভয় কেৱল ঈশ্বৰকহে কৰিব। গতিকে ঈশ্বৰৰ ওচৰত অন্তত আমি ঈশ্বৰৰ ওচৰত থকাৰ দৰে ঈশ্বৰৰ সন্তান হিচাপে থাকিবলৈ শিকিব লাগিব। ভাওনাভাগী মই আশা কৰিছোঁ আধ্যাত্মিক এটা পৰিৱেশত আপোনাসবে আজি চাব, এটা আধ্যাত্মিক পৰিৱেশৰ মাজত আপোনাসবে দক্ষযজ্ঞ ভাওনাভাগী উপভোগ কৰিব, মই তাৰে কামনা কৰিছোঁ। শেষত মই কথাখিনি আৰু দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোকৰ সময় দিয়া হৈছিল 7 বজাৰ পৰা ভাওনাভাগী মঞ্চস্থ কৰাৰ, এতিয়া 8 বাজিছে, এঘণ্টা পলম হৈছে। যথেষ্ট এখন দীঘলীয়া ভাওনা, মই ভাবোঁ আপোনালোকে ভাওনাভাগী সম্পূৰ্ণ কৰিহে ইয়াৰ পৰা যাব। গতিকে মোৰ কথাখিনিও মই ইমানতে সামৰণি মাৰিব লৈছোঁ। এফাকি